এইবাৰ বাগৰুম্বা দহৌ বিহু আৰু ঝুমুৰ বিনন্দিনীৰ পিছত বাগৰুম্বা দহৌ পূৰ্ণ পৰ্যায়ত চলিছে প্ৰস্তুতি 10,000 বড়ো চিখলাই গঢ়িব ন বিশ্ব অভিলেখ সৰু সজাইত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব ন ইতিহাস ইতিমধ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত বাগৰুম্বাক লৈ বিশাল প্ৰস্তুতি চলিছে ৰাজ্যৰ 23খন জিলাৰ 81টা সমষ্টিৰ পৰা আহিছে নৃত্যশিল্পী 25জন বড়ো সমাজৰ বিশেষজ্ঞই প্ৰস্তুত কৰিছে বাগৰুম্বা দহৌৰ আহৰি যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা-ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব অসমৰ অন্যতম এই বৃহৎ জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ লোকসকলে বসন্ত কালত নৱবৰ্ষৰ আগমনত অথবা বিহু বা সংক্ৰান্তিত উদযাপন কৰা বৈশাগু উৎসৱৰ সময়ত এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে বিশ্বৰ নাগৰিকৰ সন্মুখত উপস্থাপনৰ প্ৰয়াসেই হৈছে বিহু বিনন্দিয়া ঝুমুৰ বিনন্দিনী অথবা বাগৰুম্বা দহৌ যাৰ জৰিয়তে এই বৃহৎ বিশ্ব মানৱৰ আগত আমাৰ এই অসমৰ জাতিসত্তাসমূহৰ স্বকীয় সংস্কৃতিক উদ্ভাসিত কৰাৰ লগতে তেওঁলোকৰ দৃষ্টি আকৰ্ষণৰ জৰিয়তে অসমখনক যাতে নতুনকৈ সেইসকল লোকে এক্সপ্ল'ৰ কৰিব পাৰে 17 জানুৱাৰীৰ মূল অনুষ্ঠানৰ আগদিনাই চূড়ান্ত আখৰা 17 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 19,000 লোকে চাব পাৰিব মূল অনুষ্ঠান মূলতঃ নৃত্যৰ ঠাইৰ বাবে 4,000 আসন সংখ্যা কমাই দিয়া হৈছে 16 জানুৱাৰীৰ বিয়লি 5:30 বজাত চূড়ান্ত অনুশীলন আৰু এই চূড়ান্ত অনুশীলনৰ কাৰ্যসূচী চাবলৈ 27,000 লোকক দিয়া হৈছে টিকট এই বাগৰুম্বা নৃত্য উপভোগ কৰাৰ যি ইচ্ছা আমি দেখি আছোঁ সেই অনুসৰি আমি অনুমান কৰিছোঁ যে যিমান প্ৰৱেশ পত্ৰ আসন আছে সেই আসনৰ উপৰিও বহু লোক সেইদিনাখনে হয়তো ইচ্ছা প্ৰকাশ কৰিব গতিকে তেখেতসকলৰ প্ৰতি সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৰে প্ৰতি এটা আহ্বান জনাইছে যে যিসকলে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিলে বা নোৱাৰিব তেওঁলোকৰ কাৰণে অহা কালিলৈ 5:30 বজাৰ পৰা আমি অন্তিম যি আখৰা সেই আখৰাত তেখেতসকলে উপভোগ কৰিব পৰাকৈ আমি সেই সুবিধা আমি প্ৰদান কৰিম তেখেতসকলে যদি ইচ্ছা কৰে অহা কাইলৈ 16 তাৰিখে 5:30 বজাত অৰ্জুন ভোগেশ্বৰ বৰুৱা এই ষ্টেডিয়ামত অন্তিম আখৰাত তেখেতসকলে অংশগ্ৰহণ কৰি এই সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অসম ভ্ৰমণসূচীত বাগৰুম্বা দহৌৰ কাৰ্যসূচীৰ স্বচক্ষে দেখাৰ লগতে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ শুভাৰম্ভণি কৰিব একেদৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও চৰকাৰী প্ৰকল্পৰো শুভাৰম্ভ কৰিব এক অৰ্থত প্ৰধানমন্ত্ৰী মোদীৰ আগমনেৰে 17 জানুৱাৰীৰ অনুষ্ঠান হ'ব এক জনাকীৰ্ণ অনুষ্ঠান ব্যুৰো ৰিপৰ্ট DY 365